সেই ক্ষেত্ৰত হোৱা নাই। জুবিনৰ প্ৰথমৰ ফালৰ গান সাংঘাতিক আমাৰ প্ৰিয়, এতিয়াও প্ৰিয়, কিন্তু তেওঁ কিন্তু ফেভাৰেট গায়ক নহয়। বুজিছোঁ সেইটো তেওঁ জনপ্ৰিয়, তেওঁ প্ৰথমৰ ফালে সাংঘাতিক ভাল ভাল গান আছে। গানে কি আনে এতিয়াও শুনো, আগৰ বহু গান আছে তেনেকুৱা, কিন্তু লিগেচি কণ্টিনিউ কৰাটো তেওঁৰ পাছৰ ফালে এইটো কণ্টিনিউ নকৰিল নহয়। সেইটো আমাৰ কাৰণেও লছ, তেওঁৰ কাৰণেও লছ। তেখেতে সেইটো কাৰণ তেওঁৰ ইমান প্ৰতিভা আছিল, সেই প্ৰতিভাখিনি আমি দেখাততো বিশেষ মানে হেৰি নহ'ল। কাৰণ প্ৰথমৰ যিটো তেওঁ একুৰা জুই হৈ ওলাই আহিছিল বুলি ক'ব পাৰি, অনামিকা যেতিয়া ওলায় প্ৰথম আমি যেতিয়া হেৰি কৰোঁ, কাৰণ আমাৰ সমসাময়িকটো তেতিয়া জিতুল দা সাংঘাতিক হেৰি গানত জনপ্ৰিয় আছিল জুবিন ওলোৱাৰ ঠিক আগে আগে। তো সেই জনপ্ৰিয়তা ভাঙি জুবিনে যিটো জনপ্ৰিয়তা মানে সৃষ্টি কৰিছিল, তো সেইটো জনপ্ৰিয়তাটো থাকি গ'ল, কিন্তু সৃষ্টিশীলতাটো কমি গ'ল ইফালে। নাই, সেই চাৰিওকাষৰ মানুহ কোন থাকে তাৰ ওপৰত ডিপেণ্ড কৰে, সেই কথাতে মই ক'ব বিচাৰিছোঁ। মানে আপোনাৰ বন্ধু বান্ধৱ কোন, আপুনি কোনখিনি মানুহৰ লগত উঠা বহা কৰে, সেইটো বহুত মানে ইম্পৰ্টেণ্ট।